মোৰ ভিউৱাৰ্ছসকললৈ স্বাগতম জনাইছো আৰু আজি লৈ আহিছো এটা খুব প্ৰিমিয়াম সেগমেন্টৰ ভিভো যিটো টপ 6 ভিভো X200 Pro যেটো এটো কি 16 প্লাস 512 জিবি এটা খুব ধুনিয়া লেটেস্ট ফোন আৰু দাদাক মই যেহেতু দিছো আৰু দাদা যেহেতু ইমান ধুনিয়া এটা প্ৰিমিয়াম কোৱালিটি ফোন লোৱাৰ কাৰণে দাদাক মই এটা সন্মান জনাইছো আমাৰ ফালৰ পৰা আৰু লগতে দাদাক মই এটা যেহেতু X200 লোৱাৰ কাৰণে মই দাদাক এটা বুটৰ ধুনিয়া এটা স্মাৰ্ট ওৱাচ দাদাক মই গিফট কৰিছো মোৰ ফালৰ পৰা আৰু দাদা হাতে মই এটা ফোনটো খুলিবৰ কাৰণে দাদাক অনুৰোধ জনাইছো আৰু দাদাৰ যেহেতু সিভিল বহুত ভাল দাদা ইমান 1 লাখ টকা ফোনটো মাত্ৰ 2800 টকাত আমাৰ দোকানৰ পৰা লৈ যাব পাৰিছে খুব মানে যিমান ফোন আজিলৈকে মই বাজাজ ফাইনান্সত দিছো দাদাৰ নিচিনা সিভিল মই এজনো পোৱা নাই কিন্তু 1 লাখ টকা ফোনটো দাদাক মই দি আছো মাত্ৰ 2800 টকাত কোনোবাই যে লম বুলি ভাবি আছে প্ৰিমিয়াম কোৱালিটিৰ ফোন আপোনালোকে আহিব পাৰে অভিজিত মোবাইলত খুব ধুনিয়া ধুনিয়া ফোন আছে যেটো এটো দেখিছে ভিভো ইয়াতকে দামী ফোন নাই X200 Pro যেটো দাদাই চলাবলৈ খুব ভাল পাব আৰু লগতে ইয়াৰ ষ্টৰেজটো এটা ল্যাপটপতকৈ বেছিহে আছে খুব এটা ধুনিয়া ফোন এটো দাদা লগতে ওয়ালেস চাৰ্জাৰ আছে আপোনাৰ ওয়াটাৰপ্ৰুফটো ডেফিনেটলি আছে আৰু কেমেৰা মানে আল্টিমেট দিছে আৰু ইয়াতকে আৰু নাই আৰু মই মানে কি দাদাক কৈছো যে এটোতকে আৰু নাই আৰু দাদা লওক আৰু দাদা একে খাই যেহেতু ফোনটো লৈ লৈছে খুব বঢ়িয়া এটা ফোন মানে খুব বঢ়িয়া ফোন আৰু মই এটা সেটআপ কৰি দি আছো ফোনটো খুব লেটেস্ট আহিছে কেমেৰাটো একদম কবই নালাগে আৰু কেমেৰা জুই এতিয়া আমি কেমেৰা টেস্টিং কৰি আছো যেটো ইয়াৰ পৰা প্ৰায় 500 মিটাৰ বেছি হ'ব যেটো তাতে ইটা এটা ঘৰ বিল্ডিং বনাই থোৱা আছে যেটো মই কেমেৰা টেস্টিং কৰি দেখাই আছো এটো এটা খুব ধুনিয়া দেখিছে কিমান বঢ়িয়া আহিছে আপোনাৰ কেমেৰা চাওক যেটো 500 মিটাৰতকৈ অধিক হ'ব তাত আপোনাৰ ফটো মাৰি এনেকে ভিডিও কৰি আপুনি ফটো মাৰি আপুনি কৰিব পাৰিব মানে 500 মিটাৰ অধিক যেটো বস্তু হেতু ক্যাপচাৰ কৰি ল'ব পাৰে Vivo X200 Pro লেটেস্ট দেখাইছে আপুনি চাওক ইটা কিছু বছৰ আপুনি কাউন্ট কৰিব পাৰিব 500 মিটাৰ দূৰত ইটা কিছু আছে গাঠি থোৱা কিন্তু আপুনি ইটা কিছু আপুনি ভিডিও কাৰে আপুনি হিচাপ কৰিব পাৰিব ইমান ধুনিয়া লেটেস্ট দিছে আহিব অভিজিত মোবাইলত ধুনিয়া ধুনিয়া প্ৰিমিয়াম সেগমেন্টৰ ফোন লৈ যাব আৰু দাদা ধুনিয়া আৰু আমাৰ ইয়াতে দাদা কেনেকুৱা পালে দাদাৰ মুখে শুনক কাৰণ মই কৈ থাকিলে হয়তো মিছাকৈ ক'ব পাৰো কাৰণ দাদাৰ মুখে শুনক কেনেকুৱা পালে দাদা আমাৰ ইয়াতে ফোনটো লৈ মই বহুত ভাল পাইছো অভিজিত মোবাইলত দোকানত আহি পানি মই এতিয়ালৈকে 3টা মোবাইল কিনিছো দাদাই যেনেকৈ কৈছে মই হেতুকে লৈছো বহুত সাৰ্ভিস ভাল পাইছো 10R OnePlus 10R ললো হেতু ধুনিয়া সাৰ্ভিস দাদা কোৱা মতে তেনেকে ললো এটা ভিভোটো লৈছো ভিভোটো বহুত ভাল কোৱালিটি বেষ্ট কোৱালিটি আইফোন চলোৱাতকে এটো চলোৱে ভাল মই ৰাইজকো কৈছো আইফোনতকৈ বহুত ভাল আৰু অভিজিত মোবাইললৈ আহিবলৈ মই সকলোকে স্বাগতম জনাইছো সকলোকে আহিবলৈ আহ্বান জনাইছো বহুত কম মূল্যত মোবাইল দিয়ে আৰু সকলো ৰাইজকে ঘিলামবাসী ৰাইজক আহিবলৈ অনুৰোধ জনাইছো থ্যাংক ইউ দাদা যে আমাৰ আজি কাস্টমাৰ নহয় যেহেতু দাদা আগৰ পৰা আমাৰ লগতে বদলিত থকা দিনৰ পৰা আমাৰ লগতে দাদাই ডিল কৰি আহিছে আৰু আজি যেহেতু দাদাই যেটো একদম ভিভোৰ যেটো টপ মোবাইল হেতু ললে এটো আইফোনৰ লগত কোনো কম্পেয়াৰ নহয় যেহেতু আইফোনটো আপোনাৰ বেটাৰি খুব বেয়া আছে আপোনাৰ কিন্তু ভিভোটো আপুনি 3 দিন 4 দিন চলালেও কোনো অসুবিধা নাই খুব প্ৰিমিয়াম সেগমেন্টৰ যেটো লাখ টকাৰ ওপৰত যেহেতু ফোনটো আহিব আৰু দাদাৰ ইমানে সিভিল ভাল খিলামৰ ভিতৰত যিমান আমি ফাইল মাৰিছো দাদাৰ সিভিলটো সবসকে ভাল পাইছো এতিয়া লাগে আৰু দাদা এই ফোনটো মানে এটকা নোহোৱাকৈ লৈ যাব পাৰে ইমানে ভাল সিভিল মাত্ৰ 2800 টকা দাদাৰ লগত ফাইলটো ওলাই গৈছে ইমান ধুনিয়া এটা সিভিল আমি পোৱাই নাই দাদা যিমান মানে 4 লাখ টকা দাদা এপ্ৰুভেল আহিছে যেহেতু আহিব আপোনালোকে অভিজিত মোবাইল খিলামৰা যিকোনো বস্তু লৈ যাব ফাইনান্সৰ এভৰিথিং সুবিধা আছে আহক